ইতিমধ্যে ND24 দৰ্শকসকলে গম পাইছে যে অবিনাশ বসুমতাৰী তেখেতৰ চিৰাং জিলাৰ ঢালিগাঁৱৰ তেখেতৰ বাসগৃহ তেখেত পৰ্বতজোৰাৰ DFO আছিলে আৰু আজিৰ দিনটোত CM ভিজিলেন্সৰ তৰফৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মূল অভিযোগ তেখেতৰ বিৰুদ্ধে আছিল যে এগৰাকী ঠিকাদাৰৰ পৰা বিল মুকলাই দিয়াৰ বাবদ 2 লাখ টকা দাবী কৰিছিল আৰু 2 লাখ টকা দাবী কৰাৰ পিছত আজিৰ দিনটোত পৰ্বতজোৰাৰ DFO হিচাপে তেখেত আছিল আৰু তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতৰ বাসগৃহত দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে চিৰাং জিলাৰ আৰক্ষীৰ এটা বৃহৎ দল আৰু এই মুহূৰ্তত ND24 দৰ্শকসকলক আমি দৃশ্য দেখুৱাইছোঁ আৰু যিটো সময়ত আৰক্ষীয়ে ইয়াত প্ৰৱেশ কৰিছিল এইটো অবিনাশ বসুমতাৰীৰ বাসগৃহ আমি ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। আয়ুষে যদি দেখুৱাই এয়া দৃশ্য সহকাৰে আমি দেখুৱাইছোঁ এটা বৃহৎ প্ৰসাদ ভৱন অট্টালিকা যদি আমি দেখুৱাবলৈ সক্ষম হ'ম তেতিয়াহ'লে প্ৰায় 4 মহলাৰ এইটো অট্টালিকা আৰু এই অট্টালিকাটোতে অবিনাশ বসুমতাৰী আছিল। কিন্তু আজিৰ দিনটোত পৰিয়ালৰ লোক যেতিয়া গ্ৰেপ্তাৰ হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাত অন্তৰ্ধান হোৱাৰ এটা অভিযোগ পৰিয়ালৰ বিৰুদ্ধে আহিছে আৰু দৃশ্য সহকাৰে দেখুৱাইছোঁ। উপ আৰক্ষী অধীক্ষক গৰাকী আছে চিৰাং জিলাৰ তেখেতৰ পৰা আমি জানিম, কিন্তু এই মুহূৰ্তত যিহেতু বাসগৃহত কোনো নাছিল ওচৰ চুবুৰীয়া গাঁওবোৰাক লগত লৈ পেলাই আৰক্ষী অভিযান চলাইছে। অকণমান আমি উপ আৰক্ষী অধীক্ষক গৰাকীৰ সৈতে কথা পাতিম, কি পাইছে কি পোৱা নাই গোটেই কথাখিনি প্ৰথমতে বিশদভাৱে পাতি ল'ব বিচাৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। অবিনাশ বসুমতাৰী তেখেতক ইতিমধ্যে আপোনাৰ গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাৰ তৰফৰ পৰা আৰু আপোনালোকে অভিযান চলাইছিল। অভিযানত কি পাইছে আপোনালোকে এই মুহূৰ্তত? একো পোৱা নাই, একো ভেলুৱেবল বস্তু একো পোৱা নাই। আমি গম পাইছোঁ যে পৰিয়ালৰ লোক তেখেতসকলে আপোনালোক অহাৰ আগতে পলায়ন কৰিছে গুচি গৈছে, নাই কোনো নাই। আপোনালোকে যোগাযোগ কৰিছিল নেকি? আমি যোগাযোগ কৰিবলৈ আমি মোবাইল নম্বৰ টেক কৰিছিলোঁ। মোবাইল নম্বৰ চেক কৰাৰ পিছত মোবাইলত তেওঁলোকৰ ছুইচ অফ আছে। ছুইচ অফ থাকিলে গোটেই ক'ল লোকেশ্যন ল'ব নোৱাৰোঁ আমি, সেইটো কথা। ভিতৰত কেনেকৈ প্ৰৱেশ কৰিলে আপোনালোকে? ভিতৰত চব দৰ্জা খোলা আছে গোটেই, খালী মুঠতে 2টা ৰুম হেৰি কৰা আছে। সেই 2টা ৰুমত আমি খোলকাই চালোঁ, 4টা পিছত লগে বন্ধ কৰিলোঁ। আপোনালোকে এতিয়া কি চেক কৰিলে? আমি গোটেই ৰুম চেক কৰিছোঁ, আলমিৰা চালমিৰা চব, আলমিৰা গডৰেজ যি আছে চব চেক কৰিছোঁ, একো নাই। মানে তাত আৰু এটা খবৰ পাইছোঁ যে তাত যিবিলাক আলমিৰা আছিল তাত আপোনাৰ অলৰেডি লক লাগি আছে, চব লক লাগি আছে। এনেকুৱা নেকি যে গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে বস্তুবিলাক লৈ পলাইছে? সেইটো ক'ব নোৱাৰিছোঁ নহয়, সেইটো ক'ব নোৱাৰিছোঁ কি হৈছে। এনেই ধাৰণা কৰিব পাৰি মানে তেওঁলোকে আমাক সহযোগ কৰা নাইকিয়া। সেইটো আমি ইনভেষ্টিগেশ্যনত পিছত হেৰি কৰিম। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নেকি? চাওঁ আইনে কি কয়। আচ্ছা, আৰু এটা মোক কথা কওকচোন, যিহেতু আপোনালোকে অভিযান চলাই আছে আৰু ক'ত অভিযান চলাব? এতিয়া আমি নচলাওঁ আৰু আমাৰ অভিযানৰ লোকেশ্যন নাই এতিয়া। মেইন একুইজটো তেওঁ ধৰা পৰি আছে, তাতে আছে। তেখেতৰ গাঁৱৰ ঘৰ ক'ৰবাত? নাই ঘৰ নাই। গুৱাহাটীত ঘৰত নাজানো মই, সেই ধৰণৰ তথ্য নাই আপোনালোকৰ? আমাৰ ঘৰত সেইটো তথ্য নাই। এইটো ঘৰতে তেখেতে ইয়াতে মানে স্থায়ীভাৱে আছিলে? ইয়াতে স্থায়ীভাৱে আছিলে, ইয়াৰ পৰা অহা যোৱা কৰে গুৱাহাটী, ইয়াৰ পৰা অহা যোৱা কৰে। এয়া দেখিবলৈ পাইছে আৰক্ষীৰ তৰফৰ পৰা তেখেতসকলে অভিযান চলাই আছে আৰু মূল কথাটো হৈছে যে যেতিয়া গ্ৰেপ্তাৰ হৈছিল এটা ধাৰণাৰ ভিত্তিত আমি এটা কথা ক'ব পাৰোঁ যে পৰিয়ালৰ লোক ইয়াৰ পৰা যেতিয়া গ্ৰেপ্তাৰ হৈছিলে পৰ্বতজোৰাত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিলে তাৰ পৰৱৰ্তী সময়ছোৱাত পৰিয়ালৰ লোক ইয়াৰ পৰা অন্তৰ্ধান হৈছিলে, অৰ্থাৎ পৰিয়ালৰ লোকে আৰক্ষীক কোনো ধৰণৰ সহায় সহযোগিতা নকৰাৰ এটা অভিযোগ উত্থাপন হৈছে। আমি দৃশ্য সহকাৰে দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক যে এতিয়া চিৰাং আৰক্ষীৰ দল যিটো আছে তেখেতসকলে ইয়াৰ পৰা একো সামগ্ৰী নাই পোৱা। তেখেতসকলে কৈছে যে একো সামগ্ৰী পোৱা নাই, কিন্তু যেতিয়া ইয়াত প্ৰৱেশ কৰিছিল, ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিছিল, গাঁওবুঢ়া আহিছিল, লগত ওচৰ চুবুৰীয়া আহিছিল, গোটেই লগত লৈ পেলাই তেখেতসকলে সাক্ষী লগত লৈ পেলাই ভিতৰত প্ৰৱেশ কৰিছিল। ভিতৰত প্ৰৱেশ কৰাৰ পিছত এটা কথা তেখেতসকলে স্পষ্ট হৈছে যে বাসগৃহৰ ভিতৰত এখন দৰ্জাও ইয়াত তলা মৰা নাছিল, অৰ্থাৎ আলমিৰা পৰ্যন্ত তলা খুলি আছিল। এই ধৰণৰ এটা পৰিৱেশ ইয়াতে সূচনা হৈছিল আৰু দণ্ডাধীশ ইয়াত থকা বুলি আমি গম পাইছোঁ। দণ্ডাধীশো আছিল, আৰক্ষীও আছিল। মুঠৰ ওপৰত এটা আৰক্ষীৰ যুটীয়া অভিযান চলিছিল আৰু এই মুহূৰ্তত চিৰাং আৰক্ষীৰ তৰফৰ পৰা আৰু ক'ত অভিযান চলাব সেই কথা তেখেতসকলে জনোৱা নাই, কিন্তু কথাটো হৈছে যে এই যিটো অবিনাশ বসুমতাৰীৰ বাসগৃহ আছে, বাসগৃহত দেখিবলৈ পাইছে যে আৰক্ষীৰ এটা বৃহৎ দল, তাৰ সমান্তৰালকৈ ওচৰ চুবুৰীয়াৰ লোকসকলো আহিছে। মুঠৰ ওপৰত তেখেতসকলে অভিযান চলাই আছে। অবিনাশ বসুমতাৰী
বসুমতাৰীৰ বাসগৃহত এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য পাবলৈ সক্ষম হোৱা নাই, কিন্তু আৰক্ষীয়ে তেখেতসকলে এৰি দিয়া নাই। আৰক্ষীয়ে তেখেতসকলৰ যি জোৰদাৰ তদন্ত আছে সেই তদন্ত অব্যাহত ৰাখিছে। মূল কথাটো হৈছে যে পৰিয়ালৰ লোকৰ বিৰুদ্ধেও ব্যৱস্থা হ'ব নেকি, সেই ধৰণৰো কথা বতৰা এতিয়া চলিবলৈ আৰম্ভ হৈছে। কাৰণ অবিনাশ বসুমতাৰীৰ পৰিয়ালৰ লোকে কোনো ধৰণৰ সহায় সহযোগিতা আৰক্ষীক যে কৰা নাই সেই কথা ইয়াত স্পষ্ট হৈ পৰিছে। বাসগৃহৰ তলা পৰ্যন্ত খোলা আছিল। যেতিয়া আৰক্ষীয়ে ইয়াত আহিছিল তেখেতসকলে দেখিছিল যে বাসগৃহৰ ভিতৰত যিসমূহ আলমিৰা আছিল আলমিৰাসমূহ খোলা আছিল। অৰ্থাৎ এটা কথা আমি ধাৰণাৰ ভিত্তিত ক'ব পাৰোঁ যে তেখেতসকলে হয়তো বস্তু সামগ্ৰীসমূহ যিহেতু তলা খোলাই আছিল, বস্তু সামগ্ৰী যদি কিবা আছিলো তেখেতসকলে ইয়াৰ পৰা লৈ পলায়ন কৰিছে বুলি এই ধৰণৰ কথা বতৰা ইয়াত বুবাকৈ ওলাব ধৰিছে। ঠিক আছে, আমি ধন্যবাদ জনাইছোঁ আপোনাক। কি আছিল আমাৰ সাংবাদিক কুলেন্দ্ৰ শইকীয়া, তেওঁ আমাক ইতিমধ্যে জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।